ND24 টিভিলৈ আমি শুভেচ্ছা জনাইছোঁ, আদৰণি জনাইছোঁ। আপোনালোকে আমাৰ এই তোৰণ ভাগৰ এনে নিউজ ল'বলৈ আহিছে। সদৌ অসমবাসীলৈ মই অনুৰোধ জনাইছোঁ, আমাৰ 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন জ্যোতি বিষ্ণু এই ক্ষেত্ৰত হ'ব, সকলোকে মই আদৰেৰে সেৱা ধৰিছোঁ। আমাৰ ইয়ালৈ আহক, আমাৰ অনুষ্ঠানভাগ চাওক। আপোনালোকৰ আশীৰ্বাদ লৈ আমি এতিয়া তোৰণৰ কাম আৰম্ভ কৰিছোঁ। তোৰণ ভাগ আমাৰ আৰু 4 তাৰিখৰ ভিতৰত আমাৰ কমপ্লিট হৈ যাব। আমাৰ এই তোৰণ ভাগৰ 105 ফুট দীঘল আৰু 20 ফুট ওখ। আমাৰ মূলতঃ আমাৰ গুৰু আসন ভাগ ওপৰত থাকিব আৰু ইয়াত আমাৰ গুৰুবাদ্য খোল থাকিব আৰু সন্মুখত আমাৰ তেজপুৰৰ যি ঐতিহ্য, এই ঐতিহ্য আমি ইয়াত প্ৰকাশ কৰিবলৈ এটা চেষ্টা কৰিছোঁ। ইয়াত আমাৰ এখন বৰ শৰাই থাকিব। শৰাইভাগ আমাৰ প্ৰায় 7 ফুট ওখ হ'ব। এয়া আমাৰ তৈয়াৰ কৰা হৈছে আৰু ইয়াৰ বাহিৰেও আমি প্ৰদৰ্শনী এখন ইয়াত ডাঙৰকৈ তোৰণ আৰু সেৱা বাহিনীত এখন ভাল তোৰণ আমি দিছোঁ। বাহিৰেও আমাৰ ভিতৰত এখন 5খন তোৰণ থাকিব আৰু বাহিৰত আমাৰ পথবিলাকত যিবিলাক আমাৰ এণ্ট্ৰি সোমোৱাত সকলোতে আমাৰ তোৰণ থাকিব আৰু বিশ্বনাথ চাৰিআলিৰ পৰা ধৰি তেজপুৰলৈকে আৰু ইফালে বালিপাৰালৈকে আমাৰ প্ৰায় 30খনমান তোৰণ আমাৰ থাকিব পথত। গতিকে আমাৰ প্ৰস্তুতি এয়াই। আপোনালোকক আকৌ ধন্যবাদ জনাইছোঁ। মূল প্ৰৱেশদ্বাৰ এইখনেই। মূল প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰৰ তলেদি বিভিন্ন অতিথি হয় এইখনে মূল প্ৰৱেশদ্বাৰ হ'ব। ইয়াৰ পৰাই মূল মণ্ডপলৈ যাব। গতিকে সকলো ভকত বান্ধৱক আমি সেৱা ধৰিছোঁ, আহক। আমাৰ এই অধিৱেশনৰ এই তোৰণ যিখিনি আমাৰ নিৰ্মাণ হ'ব, অকণমান ব্যতিক্ৰম ধৰ্মী হ'ব লাগে। আমাৰ যিজন শিল্পী, আমাৰ গুৱাহাটীৰ ঠেলামৰা এনেই ঘৰ চিৰাজুলি দীপজ্যোতি তালুকদাৰ, তেখেতৰ প্ৰচেষ্টা ইয়াত আছে। তেখেত এজন শিল্পী হয়, গতিকে তেখেতে জোৰদাৰ সৃষ্টি কৰি আছে আমাৰ ইয়াত আৰু আপোনালোকে চাব পাৰে আমাৰ ইতিমধ্যে কাম চলি আছে। আমাৰ খুলীয়াসকল সেয়া তৈয়াৰ হৈ আছে মাটিৰে। গতিকে ধন্যবাদ। 60% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আৰু আমি মানে কি এটা বিশেষত্ব এইটোৱে যে আমাৰ তেজপুৰ হ'ল মধ্য অসম। অসমৰ ৰাইজে এটাই আশা কৰে যে তেজপুৰখন চোৱাৰ হেঁপাহ এটাও আছে আৰু বিভিন্ন কাৰণত হয়তো তেজপুৰলৈ অহাৰ সুবিধা হোৱা নাই। এই আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠান ভাগৰ অজুহাততে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লাখ লাখ ভকতপ্ৰাণ আহিব। আৰু এটা আশা কৰিছোঁ, ইতিমধ্যে যিমানবিলাক শংকৰ সংঘৰ অধিৱেশন হৈ গৈ আছে, সকলোতকৈ হয়তো বেছি সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। ভকতৰ সমাগম যে যথেষ্ট বেছি হ'ব। আমি সাজু হৈ আছোঁ। আমি তেজপুৰবাসী ৰাইজ আৰু আমাৰ যিমানখিনি আঞ্চলিক আছে তেজপুৰৰ ভিতৰত, আমি সকলো ৰাইজৰ সেৱকী হিচাপে আমি আশীৰ্বাদ ল'বৰ বাবে তেখেতসকলে সেৱা আগবঢ়োৱাৰ বাবে সাজু হৈ আছোঁ। সেয়েহে তোৰণ কমিটি যথেষ্ট জোৰদাৰ প্ৰচেষ্টা চলাইছে। বিশেষভাৱে তোৰণ বনোৱাৰ চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত মই আচলতে তোৰণ কমিটিৰ সভাপতি লগতে তোৰণ উপ সমিতিৰ সকলো সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও যে এই প্ৰখৰ ৰ'দত আহি নিউজ কৰিছে ইয়াত অসমৰ ৰাইজক যে কি হৈ আছে, আমাৰ ৰাইজে বিভিন্ন হজ কৰিছে, তোৰণৰ কাম কি হৈ আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ ৰাইজক যে এই মুহূৰ্তত দেখুৱাই আছে, তাৰ বাবে আপোনাৰ চেনেলৰ জৰিয়তে আপোনালোক সাংবাদিকসকলক আমি আন্তৰিক শুভেচ্ছা আৰু সেৱা নিবেদন কৰিছোঁ।